অসম চৰকাৰে মোক সহায় কৰক। এতিয়া আপোনালোকৰ সহায়ৰ প্ৰয়োজন। পাৰে যদি মোকো সহায় কৰক। মই খোৱাং সমষ্টিৰ কুতুহাৰ এজনী অসহায় ছোৱালী। এনেদৰে এটা ফেচবুক পোষ্ট লিখি সহায়ৰ আহ্বান। ভগৱান আছে কিন্তু নেদেখে। মৰাণ সমষ্টিটোৰ ভগৱানৰ দৰেই এটা অঞ্চলৰ ৰাইজে এতিয়া কয়। বিধায়কজন আছে কিন্তু নেদেখে। নিজৰ অঞ্চলত বিধায়কক কাহানিও দেখা পোৱা নাই। চক্ৰধৰ গগৈ হেনো পদৰ ধূলা পৰাই নাই মৰাণৰ খোৱাং সমষ্টিৰ কুতুহা নগাঁৱৰ এই অঞ্চলটোত। খোৱাং সমষ্টিৰ কুতুহা নগাঁৱৰ এই অসহায় যুৱতীগৰাকীৰ কাহিনীয়ে ক'ব এজন বিধায়কৰ নিজ সমষ্টিৰ প্ৰতি থকা দায়িত্ব কি হ'ব লাগে আৰু নিজ সমষ্টিত কি দায়িত্ব পালন কৰিছে বৰষুণ তিতি ভাল পোৱা মৰাণৰ বিধায়ক চক্ৰধৰ গগৈয়ে। এই অসহায় যুৱতীগৰাকীৰ নাম নিতুমণি কোঁৱৰ। তৃতীয় শ্ৰেণীত পঢ়ি থাকোঁতেই মাতৃহাৰা হৈছিল। 3 বছৰ পূৰ্বে পিতৃৰো মৃত্যু হ'ল। বহু বছৰ ধৰি জীৱন মৰণৰ সৈতে যুঁজি আছে নিতুমণি কোঁৱৰে। সৰুতে এক বিশেষ ৰোগত আক্ৰান্ত হৈছিল নিতুমণি। তাৰ পিছৰ পৰাই ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৰোগটোৱে। ক্ৰমাৎ বৃদ্ধি হৈ এতিয়া খোজ কাঢ়িব নোৱাৰা হৈ পৰিছে নিতুমণি। বিষ যন্ত্ৰণা সহিব নোৱাৰা হৈ জীৱন মৃত্যুৰ সৈতে যুঁজি আছে। এতিয়া ঘৰখনত কেৱল দ্বিতীয়গৰাকী বৃদ্ধ মাতৃয়ে আলপোচান ধৰিছে নিতুমণিক। ঘৰৰ ওচৰ চুবুৰীয়াই মাজে মাজে সময়ে আহে কিছু সহায় কৰিবলৈ, তথাপিও অসহায়। মাতৃগৰাকীও ঘৰে ঘৰে চাউল দাইল জাৰি 2 পইচা পায়, যেনে তেনে ঘৰখন চলায়। প্ৰশ্ন হয়, মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ নিজৰ সমষ্টিৰ নিজৰ ঘৰখনৰ দৰে নহয় জানো? নিজ সমষ্টিৰ এগৰাকী অসহায় যুৱতীক সহায় কৰাৰ কথা বাদেই এই অঞ্চলটোত যেতিয়া পদৰ ধূলাকেই পৰা নাই, এনে বিধায়কৰ পৰা আৰু কি আশা কৰিব ৰাইজে? মোৰ সমস্যা মানে খোজকাঢ়িব নোৱাৰোঁ। সৰুৰ পৰা জন্মৰ পৰা বুলিয়ে ক'ব পাৰি আৰু এই কথা। যেতিয়ালৈকে মা আছিলে তেতিয়ালৈকে অলপ ঠিকেই আছিলোঁ। তেতিয়া বয়স মানে বেছি হৈ গ'ল ন, তেতিয়াৰ পৰা মানে মই বেছি মানুহজনী কমজুৰি হৈ গ'লোঁ। খোৱা বোৱা ইমান ঠিক নাই। দেউতা ঢুকাই যোৱাৰ পৰা বেছিয়ে খোজকাঢ়িব নোৱাৰা হৈ পৰিলোঁ। মানে কি হ'ল, গাটো কিবা কেনেকুৱা লাগে মই নিজে ক'ব নোৱাৰোঁ। মুঠতে বহুত কঁকালটো কমজুৰি লাগে, দুৰ্বল লাগে বহুত। অলপ খোজকাঢ়ি গ'লে ভাগৰি পৰোঁ, নোৱাৰোঁ খোজকাঢ়িবলৈ। চিকিৎসা কৰা মা দেউতা থাকোঁতে সৰুতে চিকিৎসা কৰিছিলে যদি মই ইমান গম নাপাওঁ। মায়ে ডাক্তৰৰ ট্ৰিটমেণ্ট বেছি হোৱা নাছিলে, গাঁৱলীয়া ট্ৰিটমেণ্ট কৰিছিলে। যিমানখিনি পাৰে মায়ে মোৰ কাৰণে বহুতখিনি চেষ্টা কৰিছিলে ভাল কৰিবলৈ বুলি। মায়ে পঢ়া শুনাও মোক কৈ আছিলে দেই। ক্লাছ চিটেচনলৈকে মায়ে পঢ়োৱালে, তেনেকৈ মোক দাঙি দাঙি স্কুললৈ নিলে। তাৰপিছতে যেতিয়া মা হেৰাই গ'ল ন, পঢ়িবও নাপালোঁ। মোৰ প্ৰতি কোনো হেৰি নাইকিয়া হৈ গ'লগৈ। মা ঢুকাই যোৱাৰ পিছৰ পৰা দেউতাই মাহীমা নিলে। মা অনাৰ পিছতে মাৰ লগতে এতিয়া আছোঁ আৰু মাহীমাৰ লগতে। দেউতাও হেৰাই গ'ল, ঢুকাই গ'ল। তেতিয়াৰ পৰা মোৰ বহুত চিন্তাও হৈ গ'ল, কেনেকৈ থাকিম, কি কৰিম, ক'ৰ পৰা পাম, কেনেকৈ খাম, কি কৰিম বহুত হেৰি হৈ গ'ল। খোৱা বোৱা ইমান খাব মন নাযায়। মায়ে যেনেকৈ যি কৰি দিয়ে তেনেকৈ খাওঁ আৰু কি হ'ল তেনেকৈ আৰু আছোঁ আৰু তেনেকৈ হেৰি কৰি। মোৰ বছৰ হ'ল কিমান, মই ক্লাছ 19 বছৰলৈকে খোজটো ঠিকেই কাঢ়ি আছিলোঁ লাহে লাহেকৈ। তাৰপিছত বেছি মানুহজনী কমজুৰি হৈ আহি আছোঁ। বিষাই, কঁকালৰ পৰা বহুত কমজুৰি লাগে, বিষাই, বিষ কৰে। তুমি যিহেতু এটা ফেচবুকতো আপডেট দিছিলা, হয়, মুখ্যমন্ত্ৰীলৈ আপডেট দিছিলা, কেনেকৈ ঠিক কৰিছিলা? কোনোবা আহিছিলে নেকি? না, কোনো অহা নাই। আপডেট দিছিলা তুমি? ফেচবুকত আপডেট দিছিলোঁ। দাদা এজনে মোক দিলে এইখিনি শিকা, দাদাজনে এনেকুৱা তেনেকৈ কৰা বুলি ক'লে। দাদাজনৰ মতে মই কৰি আহিছোঁ। তেনেকৈ কৰাৰ পিছতে অলপ সহায় বিচাৰিছোঁ আৰু চিকিৎসাৰ বাবে সহায় বিচাৰিছোঁ। হয়, এনেকৈ ফেচবুকতে জনাইছিলোঁ আৰু ফেচবুকতে জনাইছিলোঁ। তেওঁ চাইছে বা নাই চোৱা মই গম নাপাওঁ বাৰু, কিন্তু এতিয়ালৈকে তেওঁ কোৱালৈকে একো হেৰি অহা নাই।
এনেকৈ আৰু কোনো পঞ্চায়তৰে হওক বা বিধায়কে হওক সেই জনপ্ৰতিনিধিসমূহ আহিছে নাই ইয়াৰ পিছত নাই অহা নাই এতিয়ালৈকে কোনো অহা নাই বাৰু কিবা আহ্বান থাকিব নাই কিবা আহ্বান জনাবা নেকি চৰকাৰলৈ জনাব বিচাৰোঁ কি জনাবা বিধায়কলৈ কি জনাবা বা চৰকাৰলৈ মই এনেকৈ মই জনাব বিচাৰিছোঁ তেওঁলোকে অলপ চিকিৎসাৰ বাবে মই অলপ হেৰি কৰিছোঁ তেওঁক মানে সহায় বিচাৰিছোঁ আৰু চিকিৎসা তেনেকৈ হ'লেও মা যদি বয়স হৈ আহিছে ন কাৰণ মা যদি কাইলৈকে কিবা এটা হয় কিবা এটা নাইকিয়া হৈ যায় মোক কোনে চোৱা চিতা কৰিব মানে ক'ৰ পৰা কি কৰিম কাৰ লগত থাকিম বহুতখিনি মানে ভাবি কিনে মই এইখিনি মানে হেৰি কৰিছোঁ আৰু যেনেকৈ হ'লেও চিকিৎসা বাবে মাহে মাহে চৰকাৰৰ ফালৰ পৰা কিবা এটা নাই একো পোৱা নাই মা দেউতা কিমান বয়সত ঢুকাইছিলে তোমাৰ মোৰ 8 বছৰতে মা ঢুকালে তাৰপিছত দেউতা মোৰ 22 বছৰত দেউতা ঢুকাইছে এতিয়া মোৰ দেউতা ঢুকুৱা এতিয়া কাতি 4 বছৰ হ'ব দেউতা ঢুকুৱা মাৰ লগত থাকোঁ দেউতা মাৰ লগত মা এজনী আনিলে মায়ে আছে আৰু তেনেকৈ মোক লৈ কিনে আৰু দুবেলা দুসাঁজে খুৱাই কিনে হয়তো ক'ৰবাত কিবা কৰিব মাতিলে যায় আৰু তেনেকৈ আনি কিনে মায়ে খুৱাই আৰু চৰকাৰলৈ বা স্বাস্থ্যমন্ত্ৰীক কি আহ্বান জনাবা চৰকাৰৰ ফালে মই এইটো আহ্বান জনাইছোঁ মোৰ অলপ চিকিৎসাৰ বাবে চিকিৎসাৰ তাৰপিছতে আৰু এনেকৈ চিকিৎসাৰ লগতে মাহে সেইটো আৰু এনেকৈ আৰু ক'ব বিচাৰিছোঁ হেৰি আকৌ মই এই ছোৱালীজনী বুকুত লৈ মানে তেনেকৈ খাই আছোঁ আৰু এগাল এমুঠি লৈ হেৰি তেনেকৈ মানে এই ওচৰতে মানে দুই এঘৰ মানে এই কাম চাম কৰিবৰ কাৰণে চাউল তাউল জাৰিবলৈ মাতিলে যাওঁ আৰু তেনেকৈ কৰি মেলি আৰু ছোৱালীজনীক খুৱাই আছোঁ আৰু মই তেনেকৈ মানে ছোৱালীজনী পানী দুনিখিনি মাৰি দিবলগীয়া হয় গা ধুবলৈ পানী দুনি মাৰি মেলি মানে পায়খানা কৰিবলৈ নিবলগীয়া হয় ভিতৰতে পায়খানা কৰিব দিওঁ মই টিং এটা দি দিওঁ সেইখিনি মই পেলাওঁগৈ লেট্ৰিনত ভৰাই দিওঁগৈ পানী দুনি চব যোগান মই কৰিবলগীয়া হৈছে মাহেকীয়া হেৰি ধৰি লওঁ সেইবিলাক চব মই অঁতাব লাগে তেনেকৈ মই জীয়াই লৈ আছোঁ নাই জনোৱা নাই একো কুটা এটা অহা নাই দেই মিছা কথা ক'ব নাপায় নাই অহা একো কুটা এটা বুলিবলৈ ছোৱালীজনীৰ বিষয়ে পৰ্যন্ত অহা নাই কোনো নাহে মই নাজানো নহয় এতিয়া কি নাম কৈছে চক্ৰধৰ গগৈ এতিয়া মানে ছোৱালীজনীয়ে যিটো কৈছে সেইটোৱে হ'ব আৰু সহায় আৰু মই কিটো জনাম আমি চৰকাৰলৈ এইটোৱে আহ্বান জনাম যে তেওঁ কিবা এটা বিচাৰিছে সহায় কৰক আৰু উন্নত চিকিৎসাৰ বাবে তেখেতে কিবা এটা পালে আমি ভাল পাওঁ আৰু মাহেকীয়া মানে এইটো অৰুণোদয় আঁচনিটো পাবলৈও আমি বাঞ্ছা কৰোঁ তেওঁক সেইটো পালে ভাল হয় আৰু আমি ইমান দুখো সহ্য কৰি থাকিব নোৱাৰোঁ আমাৰো নিজৰ নিজৰ সংসাৰ আছে তথাপিও আমি মাজে মাজে চাই থাকোঁ আৰু এওঁলোকক ওচৰ চুবুৰীয়া বুলি পঞ্চায়তৰ প্ৰতিনিধিসকল আহিছে নে পঞ্চায়তৰ প্ৰতিনিধিসকলক নিমন্ত্ৰণ তেনেকৈ কৰাও নাই অহাও নাই তেওঁলোকে এই ঘৰটো বনাওঁতে আহিছিলে মেম্বাৰ তেওঁ কিবা এটা কৰিব লাগিব নে কিবা কৈছিলে এওঁলোক হেৰিয়াতে আগতে তাৰপিছত আৰু তেতিয়াই যি দেখিলে আৰু দ্বিতীয়বাৰ অহা নাই আৰু মানে আপোনালোকৰ ফালৰ পৰা কিবা স্বাস্থ্যমন্ত্ৰীলৈ কিবা আহ্বান থাকিব বা মুখ্যমন্ত্ৰীলৈ আহ্বান থাকিব আমাক ভাল চিকিৎসা দিবৰ কাৰণে আমি আহ্বান জনাব বিচাৰোঁ আমি সকলোৱে ওচৰ চুবুৰীয়া সকলোৱে মাকে হাজিৰা কৰি মেলি খুৱাইছে আজিলৈকে কোনো চৰকাৰ সাহায্য পোৱা নাই কোনো বিধায়ক আমাৰ খোৱাং সমষ্টিৰ বিধায়কো অহা নাই খুটুৱা নগাঁও পঞ্চায়তৰ মেম্বাৰ অহা নাই সহায় নাই প্ৰেচিডেণ্টৰ সহায় নাই প্ৰেচিডেণ্টৰো ঘৰৰ ওচৰৰে আজিলৈকে কোনো সহায় নিদিলে আমি তাইক মানে ধৰক মাকে এতিয়া ধান চাউল মাৰি মেলি কাৰোবাৰ ঘৰত চাউল হেৰি কৰি ক'ৰবাত কিবা এটা কাপোৰ কানি ধুবৰ কাৰণে কোনোবাই এসাঁজ দিয়েহি ধান চাউল তেনেকৈয়ে কৰি আছে তেনে আমিও মানে কেইবাবাৰো প্ৰেচিডেণ্টকো কৈছোঁ গাঁও পঞ্চায়তৰ তো তেওঁ অহা নাই তো কেইবাবাৰো মেম্বাৰক কৈছোঁ যে ছোৱালীজনী কিবা এটা সাহাৰ্য দিব লাগে বুলি কয় নাহে
বিধায়কেতো আজিলৈকে আমাৰ এখন খুটুৱা নগাঁও 4 নং ৱাৰ্ডত আহিয়ে পোৱা। কি নাম বিধায়ক? বিধায়ক চক্ৰ গগৈ খোৱাং সমষ্টি আজিলৈকে আহি পোৱা। জনাইছিলে নেকি? তেখেতক যদিও জনাইছে এওঁলোকে সিমানটো মই ক'ব নোৱাৰিম, কিন্তু আহিব লাগে, তেওঁ এপাকো নাহে। নাই 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 খুটুৱা নগাঁও 4 নং ৱাৰ্ডত তেওঁ এদিনো খায়ে নহয়, নাহে। এনেকুৱা